নমস্কাৰ হাজোত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদুল মালাকাৰৰ উক্ত সম্বৰ্ধনা অনুষ্ঠানখনত কিতাপৰ টোপোলা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ জনাইছো হাজোত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদুল মালাকাৰৰ উক্ত সম্বৰ্ধনা অনুষ্ঠানখনত কিতাপৰ টোপোলা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। হাজো সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদুল মালাকাৰে। আজি দুপৰীয়া হাজোৰ বুল্লুত সুপনেগুচি হাবলাখা চৰাবৰীত উপস্থিত হৈ কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল মালাকাৰে কিতাপৰ টোপোলা ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সুপনেগুচিৰ শামছুল হক, মুন্নাছ আলী, ফজলুল হক, চৰাবৰীৰ দেৱান হাছান আলী, জালালুদ্দিন আহমেদ, মুৰ্তজ আলী, কুৱাৰপুৰৰ মফিজুদ্দিন আহমেদ, দানেছ আলী, আহমদ আলী তালুকদাৰ, বদৰ আলী, নুৰুল ইছলাম, হাবলাখাৰ জয়নাল আবেদিন, শামছুল হক, ইদ্ৰিছ আলীও সম্বৰ্ধনা জনায়। আজি সুদীৰ্ঘ 8 বছৰ কাল অতিবাহিত হৈ গ'ল, মই অৱসৰ পাইছোঁ। আজিলৈকে কোনো ব্যক্তিয়ে আগবাঢ়ি আহি হয়তো দুই এষাৰ মাত কথা দিয়া বৰ্তমানলৈ হোৱা নাছিল। আজি মই নিজকে ধন্য অনুভৱ কৰিছোঁ যে আজি মৃদুল মালাকৰদেৱে মোৰ ঘৰলৈ আহি হয়তো মোক এই বিষয়ত দুই এষাৰ বুজনি দিছে। শিক্ষা হিচাপে বিগত দিনটো কেনেকৈ কটালোঁ আৰু অতি ভৱিষ্যতে কেনেকৈ কটাব লাগে এই বিষয়ে দুই এষাৰ ক'লে। কিন্তু প্ৰকৃত হিচাপে আমি শিক্ষকে ছাত্ৰ ছাত্ৰী হিন্দু মুছলমান কছাৰী ইত্যাদি বাছি শিক্ষকতা নকৰে। সকলো সম্প্ৰদায়, সকলো ভাষিক, সকলো জনগোষ্ঠীৰ সমানে শিক্ষাদান কৰে, সকলোকে সমান শিক্ষাদান কৰে। আৰু বৰ্তমান যিটো আমাৰ অসমত ধৰ্মীয় বিষয়বস্তু বিতৰণ কৰাৰ কাৰণে একাংশ মানুহে উঠি পৰি লাগিছে, কিন্তু মই আশা কৰোঁ আমাৰ হাজো সমষ্টি পঞ্চতীৰ্থৰ অধীনত আছে। আমাৰ হাজো সমষ্টিৰ মানুহবিলাকৰ পৰা বাহিৰা আমাৰ অসমৰ বাহিৰা মানুহবিলাকে নিশ্চয় এদিন অনুভৱ কৰিব পাৰিব যে হাজোৰ মানুহৰ মাজত, হাজো সমষ্টিৰ মানুহৰ মাজত কোনো ভিন্ন জাতি বৰ্ণ ভাষা আদিৰ মানে কোনো ভাগ নাই, ইয়াত এই কথাটো আমাৰ অসমৰ বাকী মানুহবিলাকে অনুভৱ কৰিব বুলি মই ভাবিছোঁ। চাওক, পবিত্ৰ ভূমি হাজোক শৈক্ষিক আৰু আপোনাৰ বৌদ্ধিক উত্তৰণৰ বাবে মোৰ ফালৰ পৰা মই এক প্ৰয়াস চলাইছোঁ। হাজো সমষ্টিৰ যিসকল আপোনাৰ শিক্ষাগুৰুৱে অৱসৰ জীৱন কটাই ঘৰতে বহি আছে, তেখেতসকলক আমি ঘৰে ঘৰে গৈ এখন ফুলাম গামোচা আৰু কিতাপেৰে তেখেতসকলৰ আগন্তুক দিনত সমাজৰ যিটো বৌদ্ধিক দিশ, এই বৌদ্ধিক দিশটো নেতৃত্ব দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হাজো সমষ্টিত শেহতীয়াভাৱে কিছুমান অপশক্তিয়ে সাম্প্ৰদায়িক বিষয়বস্তু ছটিয়াবৰ কাৰণে অহৰহ চেষ্টা চলাই আছে। কিন্তু আমাৰ শিক্ষাগুৰুসকলে কেতিয়াও সাম্প্ৰদায়িক ভিত্তিত আপোনাৰ কেতিয়াও শিক্ষা দিয়া নাই। আৰু এই শিক্ষাৰ যিবিলাক আপোনাৰ বিষয়বস্তু, এই বিষয়বস্তুবোৰতো কোনো ধৰণৰ সাম্প্ৰদায়িক কথা নাছিল। তেখেতসকলৰ ল'ৰা ছোৱালীৰ মাজত কেতিয়াও আপোনাৰ হিন্দু ধৰ্ম বা আপোনাৰ মুছলমান বুলি পেলাই কেতিয়াও শিক্ষা দিয়া নাই। সঁচা মানে যিটো সঁচা শিক্ষাগুৰু, তেখেতসকলে সদায় সকলো ছাত্ৰ ছাত্ৰীকে সমানে তেখেতসকলৰ জ্ঞান বিতৰণ কৰি আহিছে। গতিকে সেই শিক্ষাগুৰুসকলে আমাৰ অৱসৰ জীৱন যাপন কটোৱাৰ পিছত, এতিয়া ঘৰতে বহি থকাৰ পিছত মই ভাবোঁ আমাৰ এই যিটো প্ৰয়াস, এই প্ৰয়াসে তেখেতসকলক যদি অলপো অনুপ্ৰাণিত কৰি সমাজৰ এই যিটো সাম্প্ৰদায়িক বিষয়বস্তু, এইটোত যাতে তেখেতসকলে আপোনাৰ এটা মানে আপোনাৰ নেতৃত্ব লৈ সমাজখনক যদি বুজাব পাৰে যে আমাৰ হাজোৰ সমাজখন আচলতে আমি হিন্দু মুছলমান সদায় এক হৈ আছোঁ, আমাক উন্নতিহে আমাৰ দৰকাৰ। হাজো সমষ্টিৰ আপোনাৰ বিভিন্ন সমস্যা আছে, এই বানেগৰাকা আপোনাৰ হাজোক আপোনাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দৰকাৰ। ইয়াতে নিবনুৱা সমস্যা আছে, আপোনাৰ কৃষকৰ সমস্যা আছে, এই সমস্যাসমূহকে আমাৰ সমাধানৰ দৰকাৰ। ইয়াতে চাওক, পবিত্ৰ ভূমি হাজোক শৈক্ষিক আৰু আপোনাৰ বৌদ্ধিক উত্তৰণৰ বাবে এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।